Hello students, মই ৰিহান আজিৰ এই ভিডিঅ'ত মই তোমালোকক ইতিমধ্যে হৈ যোৱা ক্লাছ 7 অৰ জেনেৰেল ম্যাথমেটিক্স মানে গণিতৰ কোৱেশ্চন পেপাৰখন দিম সমহিয়াৰ গণিতৰ কোৱেশ্চন পেপাৰখন দিম যি এখন নগা জিলাৰ গভৰ্ণমেণ্ট স্কুলত হৈ গৈছে ইতিমধ্যে সো তোমালোকৰ স্কুলত যদি এতিয়ালৈকে সমহিয়া পৰীক্ষা হোৱা নাই তেন্তে এই প্ৰশ্নটো পৰা তোমালোকে প্ৰশ্নসমূহ চাই এটা আইডিয়া ল'ব পাৰিবা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে ঠিক আছে প্ৰেক্টিছ কৰিব পাৰিবা বাকি প্ৰশ্নৰ উত্তৰবোৰো মই দিম গতিকে ভিডিওটো শেষলৈকে চাই থাকিবা কেনেকৈ দিম কোড দিম তোমালোকে গম পাই যাবা ঠিক আছে সো তোমালোকে মই প্ৰশ্নবোৰ লাহে লাহে দেখাই গৈছো স্ক্ৰীনত তোমালোকে চাই লোৱা বা যাক লাগে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ঠিক আছে আৰু বাকি সাবজেক্টবোৰৰ প্ৰশ্ন মই কেইটামানৰ দিছো আৰু কেইটামানৰ দিম পৰীক্ষা শেষ হৈলক মানে সেইবোৰ তেতিয়া তোমালোকে সেই প্ৰশ্নবোৰ ক্লাছ 7 ৰ হেৰিপে পাই যাবা তো ডেসক্ৰিপচনত মই লিংক দিম পাই যাবা ঠিক আছে ডেসক্ৰিপচন চেক কৰিবা গৈ প্লে বাকি এই প্ৰশ্নখনৰ যদি উত্তৰ লাগে ইয়াৰ অকল প্ৰশ্নবোৰে দিছো মই ঠিক আছে ইয়াত যে টিক মাৰ্ক মাৰা উত্তৰবোৰ দিছে এই টিক মাৰ্ক মাৰি থৈছে যে এইবোৰ শুদ্ধ নহয় কোনো দেই এজন মানে এটো যোনজন ষ্টুডেন্টৰ প্ৰশ্ন হয় সেই ষ্টুডেন্টজনে এইবোৰ মানে টিক মাৰ্ক মাৰিছে আৰু মই চেক কৰা নাই এইবোৰ শুদ্ধ নে ভুল মই তোমালোকক খালি কোৱেশ্চন পেপাৰখন দি আছো তোমালোকে উত্তৰবোৰ নাচাবা তোমালোকক যদি শুদ্ধ উত্তৰ লাগে তাকো অকল এমসিকিউ নহয় গোটেই কোৱেশ্চন পেপাৰখনৰ তেন্তে মোক কমেন্ট কৰা উত্তৰ বুলি মই তোমালোকক দিম যিমান বেছি কমেন্ট আহিব কিমান সোনকালে মই ভিডিওটো দিম তোমালোকে যেতিয়া ভিডিওটো নোচোৱা কিয় তোমালোকৰ সময় পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ঠিক আছে সো কমেন্ট কৰা বেছি কমেন্ট আহিলেহে মই দিম বাকি তোমালোকক যদি কোৱেশ্চন পেপাৰখনৰ পিডিএফ লাগে তেন্তে মোক ইনষ্টাগ্ৰামত ফলো কৰি পেলাই ডাইৰেক্ট মেছেজ কৰা মই পিডিএফ দি দিম ইনষ্টাগ্ৰামৰ লিংকটো তোমালোকৰ ডেসক্ৰিপচনত দি দিম তাত গৈ পেলাই ফলো কৰিব পাৰিবা ডেসক্ৰিপচনত মোৰ WhatsApp আৰু বাকি সোশ্যাল মিডিয়া প্লেটফৰ্মবোৰৰ লিংক আছে গৈ পেলাই ফলো কৰি দিবা বাকি তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল মোক কবা কোৱেশ্চন পেপাৰখন এখনেই আছিল বহুতে কয় ম্যাথছ টান সাবজেক্ট বুলি কিন্তু কথাটো সঁচা নহয় তোমালোকে যদি ভালকৈ পঢ়া ম্যাথছটো তোমালোকৰ বাবে একদম ইজি হৈ যাব মাথো ভালকৈ পঢ়িব লাগে তোমালোকে এই প্ৰশ্নখন চাই ধুনীয়াকৈ প্ৰেক্টিছ কৰা আৰু পৰীক্ষাত নিশ্চয় ভাল ৰিজাল্ট কৰিব পাৰিবা সো এইখিনিলৈকে আছিল 46 নম্বৰ কুৱেশ্যনলৈকে আছিল ঠিক আছে সো আজি ভিডিওটো এইখিনিতে সামৰি মাৰো লগ পাইছো বেলেগ এটা ভিডিঅ'লৈ বাই বাই